নমস্কাৰ, এটা ডাঙৰ খবৰ লৈ আহিছোঁ। লুৰিণজ্যোতি গগৈ ঘৰত আৰক্ষীয়ে লণ্ড ভণ্ড কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। লুৰিণজ্যোতি গগৈ ঘৰত হঠাৎ আৰক্ষীয়ে চলাইছে অভিযান। ডিব্ৰুগড়ৰ বৰপথাৰ গদাপানীস্থিত বাসগৃহত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ বিৰুদ্ধে ঘৰৰ সামগ্ৰী লণ্ড ভণ্ড কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সৈতে আৰক্ষীৰ এতিয়া বাক বিতণ্ডা হৈছে আৰু সমান্তৰালভাৱে আৰক্ষীক আবদ্ধ কৰি ৰাখিছে লুৰিণজ্যোতি গগৈ সমৰ্থকে। কি আছে শেহতীয়া আপডেট, কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে, সবিস্তাৰিত খবৰটো আমি জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ লৈ আহিছোঁ, ব্ৰেকিং নিউজ। লুৰিণজ্যোতি গগৈ ঘৰত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ বৰপথাৰ গদাপানীস্থিত বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ বিৰুদ্ধে ঘৰৰ সামগ্ৰী লণ্ড ভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। লুৰিণজ্যোতি গগৈ ঘৰত আৰক্ষীয়ে জাননী নিদিয়াকৈ অভিযান চলাইছে বুলি অভিযোগ আৰু অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সৈতে আৰক্ষীৰ বাক বিতণ্ডা। আমি কিছু দৃশ্যাংশও দেখুৱাইছোঁ। আৰক্ষীক আবদ্ধ কৰি ৰাখিছে লুৰিণজ্যোতি গগৈ সমৰ্থকে। লুৰিণজ্যোতি গগৈ সমৰ্থকে আবদ্ধ কৰি ৰাখিছে এতিয়া আৰক্ষীৰ দলক। অৱশেষত অভিযান সামৰি গুচি গৈছে আৰক্ষী। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, অজাপৰ সভাপতি তথা খুৰাং সমষ্টিত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লুৰিণজ্যোতি গগৈ, বিৰোধী নেতা লুৰিণজ্যোতি গগৈ গদাপানীস্থিত বাসগৃহত এতিয়া আৰক্ষীয়ে অতৰ্কিতে চলাইছে অভিযান। হঠাৎ অভিযান চলাইছে, কোনো জাননী নিদিয়াকৈ সেই অভিযোগ উত্থাপন কৰিছে অজাপৰ কৰ্মকৰ্তাই। আৰু তাৰ পাছত আৰক্ষী আৰু সমান্তৰালভাৱে অজাপৰ কৰ্মকৰ্তাৰ সৈতে বাক বিতণ্ডাৰ সৃষ্টি হৈছে আৰু আৰক্ষীক আবদ্ধ কৰি ৰাখিছে অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাই। সেই খবৰ আহিছে, আমি পুনৰবাৰলৈ কৰিছোঁ। এই বিষয়টোক লৈ এতিয়া হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কালি ভোটগ্ৰহণ হৈ গ'ল আৰু হৈ যোৱাৰ পিছতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে লুৰিণজ্যোতি গগৈ বাসগৃহত, ডিব্ৰুগড়ৰ বৰপথাৰ গদাপানীস্থিত বাসগৃহত অভিযান চলাইছে। ঘৰৰ সামগ্ৰী লণ্ড ভণ্ড কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাই। আৰু আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে আৰু এজেপিৰ কৰ্মকৰ্তা। কিছু দৃশ্যাংশ আমি উইথ এম্বিয়েন্স এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। এই দৃশ্যাংশ আপোনালোকে দেখিছে, এয়া হৈছে লুৰিণজ্যোতি গগৈ বাসগৃহৰ সন্মুখৰ দৃশ্য। আৰক্ষীৰ বাহনো আবদ্ধ কৰিছে এতিয়া অজাপৰ নেতা কৰ্মীয়ে। কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ। আৰক্ষীয়ে যিহেতু হঠাৎ অভিযান চলাইছে লুৰিণজ্যোতি গগৈ বাসগৃহত আৰু অভিযোগ উত্থাপন হৈছে যে কোনো জাননী দিয়া নাই, আগতীয়া কোনো জাননী নিদিয়াকৈ এনেদৰে অভিযান চলাইছে। লগতে লুৰিণজ্যোতি গগৈ বাসগৃহৰ ঘৰৰ সামগ্ৰী লণ্ড ভণ্ড কৰিছে, ভাঙি চুৰমাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে এতিয়া এজেপিৰ নেতা কৰ্মীয়ে। আৰু তাৰ পাছতে এজেপিৰ কৰ্মকৰ্তাই আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছে। আৰক্ষীক আবদ্ধ কৰি ৰাখিলে লুৰিণজ্যোতি গগৈক এনেদৰে লুৰিণজ্যোতি গগৈ সমৰ্থকে আৰক্ষীক আবদ্ধ কৰি ৰখাৰো খবৰ আহিছে বা দৃশ্য আমি দেখিবলৈ পাইছোঁ। সেই দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়ালৈকে জানিব পৰা হোৱা নাই যে হঠাৎ কিয় অভিযান চলোৱা হ'ল, তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভোটগ্ৰহণৰ দিনা অসম জাতীয় পৰিষদৰ নেতাকৰ্মী লগতে বিজেপি কৰ্মীৰ মাজত তীব্ৰ সংঘাত হোৱা পৰিলক্ষিত হৈছিল আৰু এই সংঘাতৰ পিছতেই খুৱাঙৰ যিগৰাকী বিজেপি বিধায়ক চক্ৰধৰ গগৈ তেখেতে কৈছিল যে ইয়াৰ ব্যৱস্থা লোৱা হ'ব, আৰক্ষীক গোচৰ দিয়া হ'ব। আৰু তাৰ পিছতেই যেন এতিয়া আৰক্ষীয়ে চলাইছে এই অভিযান। সেই দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। কালি মাৰপিট কৰা যিমান সোমাই আহিছে চাৰ্জ নোটিছ উইদাউট চাৰ্জ নোটিছ তেওঁলোকে চাৰ্জ কৰিছে আৰু বাকী ল'ৰাখিনি চক্ৰকত সোমাই আছে। আৰু কি পালে কি নাপালে ইয়াত লিখি থৈ যাব। কি পালে বিচাৰিছিলে, পালে নাপালে কি পালে বাকী ল'ৰা চক্ৰকত সোমাই আছে দেই। সন্দেহ কৰিছো চক্ৰকত ঘৰত সোমাই আছে। আমাৰ লগত এতিয়া অনাৰজন ক'ত? অনাৰ লাগিব নেকি? আমাক উঠিয়াই দিছে দেই, কেনেকে আইন আমি নাজানো।
কপিল দা বিপি পাই আছে নাই বিপিটো নাই পোৱা বোলে হেল্ল' কপিল দা বিপি পাই আছে নাই বিপিটো নাই পোৱা বোলে হেল্ল' আমাৰ গাড়ী নামাগিব আমাৰ গাড়ী নামাগিব আমি হাউচ চাৰ্চ কৰিব আহিছিলোঁ আমাৰ কেছ এটা ৰেজিষ্টাৰ হৈছে সেইটো কাৰণে হাউচ চাৰ্চ কৰিব আহিছিলোঁ হাউচ চাৰ্চত আমি মানুহখিনিক পোৱা নাই আমি বলপূৰ্বক সোমোৱা নাই আমি হাউচ চাৰ্চ লিষ্ট দিছোঁ অনাৰক আমি অনাৰ আৰু উইটনেছ আমি হাউচ চাৰ্চ কৰিছিলোঁ হাউচ চাৰ্চ কৰোঁতে আমি আপোনালোকে আগুৰি ধৰিছে গোটেই মানুহে আমাক পুলিচক আমাক আগুৰি ধৰিছে আমি হাউচ চাৰ্চ কৰিছোঁ নাই পা হাউচ চাৰ্চ কৰিছিলোঁ আমি হাউচ চাৰ্চ কৰোঁতে আমি মানুহখিনিক নাপালোঁ হাউচ চাৰ্চ কৰিছিলোঁ আমাৰ কেছ ৰেজিষ্টাৰ হৈছে কেছ এটা ৰেজিষ্টাৰ কৰোঁতে হাউচ চাৰ্চ কৰিছোঁ হাউচ চাৰ্চ কৰোঁতে মানুহখিনিক আমি পোৱা নাই ইয়াতে আমাৰ গাড়ী নামাগিব আমাৰ গাড়ী নামাগিব আমি হাউচ চাৰ্চ কৰিব আহিছিলোঁ আমাৰ কেছ এটা ৰেজিষ্টাৰ হৈছে সেইটো কাৰণে হাউচ চাৰ্চ কৰিব আহিছিলোঁ হাউচ চাৰ্চত আমি মানুহখিনিক পোৱা নাই আমি বলপূৰ্বক সোমোৱা নাই আমি হাউচ চাৰ্চ লিষ্ট দিছোঁ অনাৰক আমি অনাৰ আৰু উইটনেছ আমি হাউচ চাৰ্চ কৰিছিলোঁ হাউচ চাৰ্চ কৰোঁতে আমি আপোনালোকে আগুৰি ধৰিছে গোটেই মানুহে আমাক পুলিচক আমাক আগুৰি ধৰিছে আমি হাউচ চাৰ্চ কৰিছোঁ নাই পা হাউচ চাৰ্চ কৰিছিলোঁ আমি হাউচ চাৰ্চ কৰোঁতে আমি মানুহখিনিক নাপালোঁ হাউচ চাৰ্চ কৰিছিলোঁ আমাৰ কেছ ৰেজিষ্টাৰ হৈছে কেছ এটা ৰেজিষ্টাৰ কৰোঁতে হাউচ চাৰ্চ কৰিছোঁ হাউচ চাৰ্চ কৰোঁতে মানুহখিনিক আমি পোৱা নাই ইয়াতে কালি মাৰপিট কৰা যিমান আমাৰ ল'ৰাটো পুলিচৰ লগত